Hello guys, welcome back to my channel. আজিৰ ভিডিঅ'ত আমি নতুন এটা কনসেপ্ট শিকিম চেপ্টাৰ হ'ল ডাইৰেকশন সেন্স। ডাইৰেকশন সেন্স বহুত ইম্পৰ্টেন্ট চেপ্টাৰ। ইয়াৰ পৰা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত ষ্টেট या চেন্ট্ৰেল লেভেল এক্সামত কোৱেশ্চন থাকে। 1 মাৰ্ক 2 মাৰ্ক আজিকালি দেখিবলৈ পোৱা যায়। বেংকিং এক্সামতো ইয়াৰ পৰা কোৱেশ্চন থাকে। ঠিক আছে। সো আজিৰ ভিডিঅ'টো থাকিব অসমীয়া আৰু ইংলিছ মিক্সচাৰ দুইটা ভাষাতে মিলাই মই ভিডিঅ'টো বনাইছো। সো কনসেপ্ট দিম আজি এতিয়া ভালকে চাবা মানে ডিটেইলত মই এটা সৰু সৰু কনসেপ্ট মই দিম যিবোৰ কনসেপ্ট কোৱেশ্চনত আমি এপ্লাই কৰিম সলভ কৰিব লাগিব ওকে তো ভিডিঅটো স্টাৰ্ট কৰো ডাইৰেকশন সেন্স টেষ্টত আমি কিছুমান বস্তু জানিব লাগিব যেনেকে হেতু চাবা হল যে এবিসিডি নহয় নর্থ ইস্ট ওয়েস্ট সাউথ যেটো ডাইরেকশন আমি নরমালি জানো আমি নরমালি কি জানো ডাইরেকশনের ক্ষেত্ৰত যে এইটো সাইডত কি হয় ইস্ট এন্ড এইটো সাইডত কি হয় ওয়েস্ট এইটো সাইডত কি হয় নর্থ এন্ড এইটো সাইডত কি হয় साउथ এইটো আমাৰ নরমাল डायरेक्शन दिख বুলি কওঁ जो नॉर्मल डायरेक्शन होता है ये सब इसके अंदर और एक चीज भी आएगा जैसे कि ये जो डायरेक्शन बन रहा है ना नॉर्थ एंड ईस्ट इसके ठीक बीच में से एक डायरेक्शन बनता है एकदम इंटरसेक्ट पॉइंटर पर এটো যেটো মাজৰ পৰা যেটো লাইন যায় ইয়াৰ পৰা এটা হ'ব এটো সাইডৰ পৰা একদম মাজৰ পৰা এটা লাইন আহিব ইয়াত এটা দিশ হয় ইয়াৰ পৰা এটা দিশ হ'ব और यहाँ से और एक आएगा ठीक है सो हर एक पार्ट का एक एक नाम होता है प्रत्येकটোৰ এটা বেলেগ বেলেগ নাম নর্থ আৰু ইষ্টৰ মাজত যেটো এক্সাক্ট মিড পয়েন্টৰ পৰা ইন্টারসেক্টিং পয়েন্টৰ পৰা সাইড ওলালে তাক ক'ব আমি নর্থ ইষ্ট ইয়াত ক'ব আমি সাউথ ইষ্ট এটো সাইডক ক'ব আমি সাউথ ওয়েস্ট এন্ড এটো হ'ব কি নর্থ ওয়েস্ট হল এই টোটাল ডাইরেকশন আমি জানিব লাগিব বুঝি পালে ইয়াৰ পৰা এটা কনসেপ্ট ডাইরেকশনৰ কাৰণে সেকেন্ড কনসেপ্ট আমি কি বুজিম সেকেন্ড কনসেপ্ট এটা আমি বুজিম যে নর্থ আৰু ইষ্ট এটো এটা এঙ্গেল কি এঙ্গেল আছে রাইট এঙ্গেল ট্রায়াঙ্গেল ইয়াফালে রাইট এঙ্গেল ট্রায়াঙ্গেল এক্সাক্ট 90 ডিগ্রি রাইট এঙ্গেল ট্রায়াঙ্গেল কি থাকে 90 ডিগ্রি থাকে প্রত্যেকটা 90 ডিগ্রি ক্রিয়েট হ'ব ইয়াফালে সোয়া নর্থ এন্ড ওয়েস্টত আছে 90 ডিগ্রি এটা ক্রিয়েট সাউথ এন্ড ইষ্টত আছে 90 ডিগ্রি এঙ্গেল বনি আছে এঙ্গেলৰো ইয়াত কোৱেশ্চন আহে সো মাজৰ পৰা যদি ইন্টারসেক্টিং পয়েন্ট আমাৰ সাইড ওলালে কি দিশ ওলালে নর্থ ইষ্ট সো এই এঙ্গেল যদি ক্রিয়েট হৈছে মাজৰ পৰা that means এইটো পাৰ্টক আমি 45 ডিগ্ৰী আধা আৰু এইটো পাৰ্টক আমি 45 ডিগ্ৰী আধা মানে গোটেই কেটে ইয়াত 45 ডিগ্ৰী ইয়াত 45 ডিগ্ৰী ইয়াত 45 ডিগ্ৰী ইয়াত 45 ইয়াত 45 and ইয়াত 45 ডিগ্ৰী আছে and 45 ডাইৰেক্ট মিলাই 90 ডিগ্ৰী and ওভাৰঅল গোটেইটো সার্কেল কিমান আছে 360 ডিগ্ৰী টোটাল তাৰ সার্কেল ভ্যালু আছে বুজি পাইছা এতিয়া চাবা এই নর্থ ইষ্ট ওয়েস্ট সাউথ চাৰিটা ডাইরেকশন যেটা নর্থ ইষ্ট নর্থ ওয়েস্ট সাউথ ওয়েস্ট এন্ড সাউথ ইষ্ট আছে ইয়াৰে ওপৰত কোৱেশ্চনস ফর্ম হয় প্লাস যেটো আমি এটা রাইট এঙ্গেল ট্রায়াঙ্গেল এটো মই দেখালো এনেকে বনে রাইট এঙ্গেল ট্রায়াঙ্গেল এটো হলগে 90 ডিগ্রি এঙ্গেল হল 90 ডিগ্রি এঙ্গেল লগতে যদি মাজৰ পৰা যেটো ডাইরেকশন আহে এই ইন্টারসেক্ট কৰাৰ ফলত দুইটা ভাগত সমান ভাগত ভাগ হৈছে दो इक्वल पार्ट्स में तोड़ा गया है जो बीच में 45 तोड़ा गया है और ये जो 90 डिग्री एंगल बना है ना ये 90 डिग्री एंगल में हम लोग और एक चीज यूज करेंगे पाइथागोरस थ्योरम ये जो আমি যেটা পাইথাগোরাস থিওরাম ইউজ করি ফর শর্টেস্ট ডিস্টেন্স একদম সমু দূরত্ব উলিয়াবলে আমি কি ইউজ কৰিম পাইথাগোরাস থিওরাম মানে কি আমি কেতিয়াবা ডিস্টেন্স উলিয়াব যাওঁতে যেতিয়া আমি সৰু সমু দূৰত্ব উলিয়াব বিচাৰিম তাত আমি এটা রাইট এঙ্গেল উলিয়াবলৈ চেষ্টা কৰিম রাইট এঙ্গেল উলিয়াই শর্টেস্ট ডিস্টেন্স উলিয়াবলৈ আমি পাইথাগোরাস থিওরাম ইউজ কৰিম আৰু পাইথাগোরাস থিওরাম মানে কি যদি স্কুলত পঢ়িছিলাম পাহৰি যাবও পাৰা এটো হ'ব বেস পারপেন্ডিকুলার এন্ড হাইপোটেনাস ইয়াৰ শর্টেস্ট ডিস্টেন্স উলিয়াব মানে
h2 আমাৰ ওলাব লাগে হাইপোটেনাস উলিয়াব গলে ফৰ্মুলা কি h স্কয়াৰ হাইপোটেনাস স্কয়াৰ মানে পাইথাগোৰাছ থিওৰাম কৈ আছে তোমাক পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার দ্যাট মিন্স কি বেস আৰু পারপেন্ডিকুলাৰৰ যেটো ভ্যালু আমি উলিয়াব পাৰিম দুটাৰ স্কয়াৰৰ যোগফল সমান হয় কাৰ হাইপোটেনাস স্কয়াৰৰ যোগফল তাৰপৰ আমি যেতিয়া h উলিয়াব যাম মানে হাইপোটেনাস উলিয়াব যেতিয়া যাম আন্ডার রুট আহিব কি p স্কয়ার এন্ড b স্কয়ার এইটো ফর্মুলা লিখি থবা ফর শর্টেস্ট ডিস্টেন্স যেতিয়া আমাৰ সমু দূৰত্ব উলিয়াব লাগিব তেতিয়া আমি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰিম আৰু টোটাল সার্কুলার 360 ডিগ্রি থাকে আৰু এটা এংগলত 90 ডিগ্রি থাকে মাজৰ পৰা যদি আমি যাও নর্থ ইস্ট নর্থ ওয়েস্ট আমি 45 ডিগ্রি দুটা সমান ভাগত ভাগ হয় আমি ইয়াত কি কি শিকিলো তিনটা কনসেপ্ট শিকিলো নহয় ডাইরেকশন কি নাম হয় কিমান ডিগ্রি ফর্মেশন হয় আৰু শর্টেস্ট ডিস্টেন্স উলিয়াব গলে আমি কি থিওরাম ইউজ কৰিম কি ফর্মুলা ইউজ কৰিম পাইথাগোৰাছ থিওরাম এখিনি বুজি পাইছা নেক্সট চাবা এটা डायरेक्शनर क्वेश्चन सॉल्व কৰাৰ সময়ত নিজকে তুমি স্পাইডারম্যান ভাবি লবা खुद को एक स्पाइडरमैन समझ लो जब डायरेक्शन का क्वेश्चन सॉल्व करोगे क्योंकि इसमें लेफ्ट एंड राइट নিজৰ लेफ्ट और राइट দিশ বুজি পাওয়ার খুব দরকার কারণ लेफ्ट राइट কনফিউজন হলে क्वेश्चन সলভ কৰিবলৈ অসুবিধা পাবা लेफ्ट राइट কেনেকৈ বুজিম আমি কোশ্চেনত যেতিয়া সলভ কৰিম সদায় আমাৰ কি এটা আহিব এটা স্টার্টিং পয়েন্ট আহিব কোনোবা এটা স্টার্টিং পয়েন্টৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম আমি ওয়াক কৰিব দিব আমাক ধৰ আমাৰ এটো স্টার্টিং পয়েন্ট जो स्टार्टिंग पॉइंट लोबा जहां पे तुम खुद का स्टार्टिंग पॉइंट लोगे वहीं पे खुद को एक स्पाइडरमैन समझ लो वॉल पे तुमको चढ़ना है इस वॉल ये जो स्क्रीन दिख रहा है ना स्क्रीन को तुम खुद का एक वॉल समझ लो इस वॉल में तुमको अभी स्पाइडरमैन बन के इसमें चढ़ना है लेफ्ट राइट आगे पीछे अभी এটা ভাবিবা কি এই পয়েন্টৰ পৰা তুমি নৰ্থত যাব লাগে নর্থ আমি ডাইরেকশন কি পঢ়িছিল উপৰ ফালে নর্থ তলৰ ফালে সাউথ এফালে ইস্ট এন্ড এফালে ওয়েস্ট এটো বেসিক নর্থৰ ফালে যাব লাগে তুমি নিজকে স্পাইডারম্যান ভাবা নর্থ মানে উপৰ ফালে গৈ আছা তুমি উপৰ ফালে গৈ আছা দ্যাট মিন্স তোমাৰ ফেস উপৰ ফালে এফালে তোমাৰ ফেস উপৰ ফালে যদি খুসকাই গৈ আছা তোমাৰ রাইট সাইড কোন ফালে থাকিব এফালে হ'ব তোমাৰ রাইট সাইড আৰু এফালে হ'ব তোমাৰ কি লেফট সাইড বুজি পাইছা এই স্টার্টিং পয়েন্টৰ পৰা তুমি নৰ্থৰ ফালে গলা এতিয়া তোমাক যদি কোৱা হয় স্পাইডারম্যান अभी तुम लेफ्ट में जाओ এতিয়া তুমি লেফটত যোৱা obviously তুমি কোন ফালে যাবা এফালে লেফট টার্ন যদি লোৱা এফালে আহিবা ওয়েস্টৰ ফালে লেফট টার্ন ওয়েস্টৰ ফালে যেতিয়া তুমি আহি আছা তোমাৰ ফেস ওয়েস্টৰ ফালে ঘূৰাৰ পিছত তোমাৰ রাইট কোন ফালে গুচি যাব এইফালে রাইট গুচি যাব হয়নে আৰু তোমাৰ লেফট কোনফালে আহিব এটো সাইড তোমাৰ লেফট আহিব এইটো পয়েন্টত আহাৰ পিছত যেতিয়া তোমাক কয় এতিয়া তুমি তোমাৰ লেফট টার্ন লোৱা ইয়াৰ পৰা লেফট কোনফালে লবা তলৰ ফালে হয়নে তলৰ ফালে মানে সাউথৰ ফালে তুমি লেফট টার্ন লবা সাউথৰ ফালে এখন এফালে আহিবা কাৰণ এফালে টার্ন ললে তোমাৰ ফেস সাউথৰ ফালে হ'ব সাউথৰ ফালে যেতিয়া তুমি মূৰ তলেদি নামি আহিবা তেতিয়া তোমাৰ লেফট এটো সাইডত হ'ব আৰু রাইট কোনটো সাইডত হ'ব এইটো সাইডত রাইট হ'ব হয়নে ইয়াত আহাৰ পিছত আকৌ যদি তোমাক কয় লেফট টার্ন লোৱা লেফট টার্ন কোনফালে লবা ফেস তো তোমাৰ এফালে এইটো সাইডত লেফট লবা লেফট হৈ আকৌ তোমাৰ স্টার্টিং পয়েন্টত ৰিটাৰ্ন আহিলা এফালে পৰা যদি আকৌ আহিবা তোমাৰ লেফট কোনফালে হ'ব এইটো সাইডত লেফট এন্ড রাইট এইটো সাইডত বুজি পাইছা সো লেফট রাইট এনেকে উলিয়াবা তুমি নিজকে স্পাইডারম্যান ভাবিবা আর সেম ডাইরেকশনত এনেকে ঘুরি থাকিবা নিজৰ ফেসটো লগাই লবা এজ এ স্পাইডারম্যান ওয়ালত যোৱা হল এটো এটা লেফট রাইট কেনেকে উলিয়াব পাৰি কনসেপ্টটো বুজি পালা নেক্সট আৰু এটা কথা যেতিয়া আমাৰ কোশ্চেনত ডাইরেকশনে যাব দিব আমি আমাৰ ডিসটেন্স দিব যে তুমি তোমাক কব যে তোমাৰ এটা স্টার্টিং পয়েন্ট তুমি জোৰ পৰা স্টার্ট কৰা কব কি তুমি 4 কিলোমিটার নৰ্থত যোৱা আমি তো ইয়াত 4 কিলোমিটার ড্ৰ কৰিব নোৱাৰো 4 কিলোমিটার বহুত লম্বা ডিসটেন্স তো আমি 4 কিলোমিটার আমি এটা অ্যাপ্রক্সিমেট লেন্থ গেস কৰিম ধৰা নৰ্থত যাব দিছে 4 কিলোমিটার আমি ইয়াত আহিলো নৰ্থত 4 কিলোমিটার আমি মার্ক কৰিম 4 কিলোমিটার ওকে এতিয়া যদি আমাক কয় ইয়াৰ পৰা তুমি রাইট টার্ন লোৱা রাইট টার্ন লৈ 2 কিলোমিটার যোৱা
2 কিলোমিটাৰ ৰাইট টাৰ্ন, that means মোৰ ৰাইট আছে এইটো চাইডত, হয়নে? এইফালে ফেস কৰি মই গৈ আছো। 2 किलोमीटर राइट टर्न, 2 किलोमीटर मेरे को दाएं ओर जाना है, तो यहाँ से मैं 2 किलोमीटर इधर जाऊंगा। राइट टर्न मतलब ईस्ट के साइड में जाऊंगा। इधर अगर जाना है, जो 2 किलोमीटर का लाइन जो मेरे को खींचना है ना, वो अप्रॉक्सिमेटली ये जो 4 किलोमीटर लाइन खींचे है, 4 किलोमीटर लाइन যেটা আমি ড্ৰ কৰিছো তাৰ আধা আমি ইয়াত ড্ৰ কৰিব লাগিব। বুজিছা নহয়? তাৰ আধা ড্ৰ কৰিবা, নহলে কোৱেশ্চন সলভ কৰিবলৈ যাওঁতে প্ৰবলেম ক্ৰিয়েট হ'ব আৰু এনসাৰ ভুল ওলাব। 4 কিলোমিটাৰ যদি আমি ইমান ড্ৰ কৰিছো আৰু যদি 2 কিলোমিটাৰ ড্ৰ কৰিব দে হাফ, তেতিয়া আমি কি কৰিম, তাৰ এপ্ৰক্সিমেট আইডিয়া কৰি হাফ ড্ৰ কৰিম। হল? তাৰপিছত ইয়াৰ পৰা যদি আমাক আহিব কয় আকৌ 8 কিলোমিটাৰ ৰাইটত যোৱা, 8 কিলোমিটাৰ ৰাইট মানে এফালে আমাৰ গৈ আছো, আমাৰ ৰাইট সাইড এফালে হ'ব। 8 কিলোমিটাৰ ৰাইট মিন্স কি, আমি এইফালে সাউথৰ ফালে আহিম। 8 কিলোমিটাৰ মিন্স এইফালে 4 সমান 4 কিলোমিটাৰ ইকুৱেল ড্ৰ কৰিলো, ইয়াৰ সমান ড্ৰ কৰিলো। ইয়াৰ পৰা আৰু 4 अंदाज करी मिलाए और थोड़ा 4 नीचे आना पड़ेगा। ये हो गया मेरा और 4, दैट मीन्स मैं यहां से यहां तक 8 किलोमीटर टोटल आया। समझे? अभी बोल रहा है तुमको कि यहां से राइट टर्न लो, राइट टर्न लेके 3 किलोमीटर जाओ। এতিয়া যদি তোমাক কয় এইটো পইণ্টৰ পৰা ৰাইট টাৰ্ণ লোৱা আৰু 3 কিলোমিটাৰ যোৱা, ৰাইট টাৰ্ণ মানে আমি ইফালে আহিম ৱেষ্টৰ ফালে। 3 কিলোমিটাৰ মানে আমি ওপৰত 2 কিলোমিটাৰ যিটো লাইন ড্ৰ কৰিছো তাৰ সমান কৰি তলৰ ফালে ইয়াত 2 কিলোমিটাৰ ড্ৰ কৰিলো। 2 কিলোমিটাৰ কৰিলো, আমাৰ যাব লাগে কিমান, 3 কিলোমিটাৰ, আৰু 2 কিলোমিটাৰ মানে ইয়াৰ আধা ললে 1 কিলোমিটাৰ হ'ব ন, তাৰ আৰু আধা এপ্ৰক্সিমেট কৰি ইয়াত ললো, মানে মই তুমি ইয়াত বৰ্তমান ইয়াত আছা। হল নহয়? সো এনেকে কুৱেশ্চন মতে আমি ড্ৰ কৰিব লাগিব। এইটো হ'ব আমাৰ কিমান, 3 কিলোমিটাৰ। বুজিছা? 2 ইয়াত ললো আৰু 1 কিলোমিটাৰ আন্দাজ কৰি ইমান ললো, 3 কিলোমিটাৰ। সো কুৱেশ্চন যেতিয়া আমি ড্ৰ কৰিম, কুৱেশ্চন ড্ৰ কৰিব লাগিব কিমান কিলোমিটাৰ গৈ আছো, কিমান কিলোমিটাৰ ওপৰত, লেফট, ৰাইট, তলত গৈ আছো। সো যিমান ডিসটেন্স ড্ৰ কৰিম তাৰ এপ্ৰক্সিমেট কৰি আমি ডাবল কৰিম, হাফ কৰিম। বুজি পাইছা? এনেকে যেতিয়া ড্ৰ কৰিম আমাৰ এক্সাক্ট ফিগাৰ ড্ৰ হ'ব আৰু তাৰ পৰা আমি কুৱেশ্চন সলভ কৰিব পাৰিম ধুনীয়াকৈ। সো লেফট ৰাইটৰ কনসেপ্টটো বুজি পালা, কেনেকে লেফট ৰাইট কৰিম, নিজকে স্পাইডাৰম্যান ভাবিবা আৰু সেম ডাইৰেকশনত ৱালত মানে স্ক্ৰিনত আপস ডাউন লেফট ৰাইট বনাবা। আর ডাইরেকশনৰ ডিসটেন্স ড্ৰ কৰিব যাওঁতে তেনেকে বলে এনেকে কেতিয়া নকৰিবা, 2 কিলোমিটাৰ যাব দিলে তুমি 2 কিলোমিটাৰ ইমান ড্ৰ কৰিলা, 4 কিলোমিটাৰ কলে তুমি ইমান 4 কিলোমিটাৰ দিলা, নহব কিন্তু কোৱেশ্চন ৰং হৈ যাব। কাৰণ 2 কিলোমিটাৰতকে 4 কিলোমিটাৰ ছুটি হ'ব নোৱাৰে, এইটো ডাঙৰে হ'ব লাগিব। এইবোৰ বস্তু ধ্যান ৰাখিবা, এই সব चीजें ध्यान करके सॉल्व करना, ठीक है? तो বুজি পালা এইটো क्वेश्चन बोले सॉरी এইটো কনসেপ্ট বুজি পালা। নেক্সট কুৱেশ্যনত চাবা কি আহে, কুৱেশ্যন ইয়াত দুটা আছে কুৱেশ্যন। কুৱেশ্যন চাবা কেনেকে দিব। ইন কুৱেশ্যন বহুত ষ্টুডেণ্টে কি কৰে, যেতিয়া এনেকুৱা ডাইৰেকশ্যনৰ কুৱেশ্যন আহে ষ্টাৰ্টিঙৰ পৰা ড্ৰ কৰিব গুচি যায়। এ পাৰ্চন ইজ গোয়িং টু ইষ্ট ডাইৰেকশ্যন, পইণ্টৰ পৰা পাৰ্চন ইজ গোয়িং টু ইষ্ট ডাইৰেকশ্যনত লৈ যায়। কুৱেশ্যন পঢ়াৰ ষ্টাৰ্টৰ পৰা আমি ড্ৰ কৰিব নাযাওঁ, আমি আগতে কুৱেশ্যনৰ চেঞ্চবোৰ দিয়াৰ পিছত কি সুধি আছে আমি এইটো লাষ্টৰ ফালে যাম। In which direction he is from starting point, যিবোৰ কুৱেশ্যনৰ এন্ডিঙত সুধিব নহয় starting point য'ত লিখা থাকিব তাত আমি ড্ৰ কৰিব লাগিব। যদি starting point লিখা নাথাকে কোনো কুৱেশ্যনত, আমি কুৱেশ্যনৰ ডায়াগ্ৰাম ড্ৰ কৰা দৰকাৰ নাই। এতিয়া আমি সো টাইম বচাবলৈ আমি কি কৰিম, যেতিয়া আমি কুৱেশ্যন সলভ কৰিব যাম এন্ডিঙত আমি চাই লম কুৱেশ্যনৰ পৰা কি সুধি আছে। যদি ষ্টাৰ্টিং পইণ্টৰ পৰা চাব বিচাৰিছে বা ষ্টাৰ্টিং পইণ্ট ৰিলেটেড কুৱেশ্যনছ, তেতিয়া আমি কি কৰিম, ড্ৰ কৰিম। আৰু যদি ষ্টাৰ্টিং পইণ্ট ৰিলেটেড নাথাকে আমি ড্ৰ নকৰো, ডাইৰেক্ট এনসাৰ ওলাব। মই দেখুৱাই দিম কেনেকৈ ডাইৰেক্ট এনসাৰ ওলাই। সো এইটো কুৱেশ্যন আমি সলভ কৰিব চাওঁ। যিহেতু ইয়াত আমাৰ কি আছে, ইন হুইচ ডাইৰেকশ্যন হি ইজ ফ্ৰম ষ্টাৰ্টিং পইণ্ট, কোন ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডাইৰেকশ্যনত আছে তেতিয়া আমি চাব লাগিব কেনেকৈ সলভ কৰিম। চোৱা আমি ড্ৰ কৰিব লাগিব। A person is going to east direction and walk 5 kilometer. এটা পইণ্ট, এইটো আমাৰ ষ্টাৰ্টিং পইণ্ট, ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম। ইষ্ট ডাইৰেকশ্যন, দ্যাট মিন্স ইষ্ট ডাইৰেকশ্যন এফালে গৈ আছে, তাৰ ফেচ এফালে। এণ্ড ৱাক কিমান, 5 কিলোমিটাৰ। মই 5 কিলোমিটাৰ ইয়াত আন্দাজ কৰি ইমান লেন্থ দিলো, 5 কিলোমিটাৰ ইষ্টত গৈছে।
তাৰপিছত দেন টাৰ্ণ ৰাইট, এইফালে ফেচ কৰি আহিছে ন, এইটো চাইডত ফেচ কৰি গৈছে, মানে তুমি এজ এ স্পাইডাৰমেন এইফালে খোজকাঢ়ি খোজকাঢ়ি ৱালত বাগৰি বাগৰি গৈছা, তোমাৰ ৰাইট চাইড এইফালে ৰাইট, হয়নে নহয়? য়েছ, এইফালে ৰাইট। 5 किलोमीटर যোৱাৰ পিছত 5 किलोमीटर जाने के बाद एंड वॉकड कितना 2 किलोमीटर 5 किलोमीटर देन टर्न्स राइट, 5 किलोमीटर के बाद 5 किलोमीटर পিছত এইফালে ৰাইট টাৰ্ণ ললা, ৰাইট টাৰ্ণ মানে সাউথৰ ফালে, এতিয়া ৰাইট টাৰ্ণ লৈ কিমান আহিলা 2 কিলোমিটাৰ, এইফালে আহিলা 2 কিলোমিটাৰ হল। দেন টাৰ্ণ ৰাইট এন্ড ৱাক 9 কিলোমিটাৰ, আকৌ ইয়াৰ পৰা ৰাইট টাৰ্ণ ললা, আগেন ৰাইট টাৰ্ণ ললে এইফালে আহিব, তুমি এইফালে খোজকাঢ়ি আহি আছা, ৰাইট চাইড এইফালে, আকৌ এইফালে আহিবা, ৰাইট টাৰ্ণ লৈ কিমান ৱাক কৰিলা 9 কিলোমিটাৰ, 9 কিলোমিটাৰ মিন্স এই 5 কিলোমিটাৰ কভাৰ কৰিব লাগিব, তাৰপিছত আৰু 4 কিলোমিটাৰ, মানে ধৰি লোৱা আৰু ইয়াত, মানে ইফালে আহিলে কিমান 9 কিলোমিটাৰ, ইয়াত আহিছা হল, তুমি বৰ্তমান আছা এইটো ইয়াত। এটা কোৱেশ্চন কি সুধি আছে, ইন হুইচ ডাইৰেকশ্যন হি ইজ ফ্ৰম ষ্টাৰ্টিং পইণ্ট, ষ্টাৰ্টিং পইণ্ট ক'ত, এইটো আমাৰ আছিলে এছপি ষ্টাৰ্টিং পইণ্ট, ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছিলো, फ्रॉम स्टार्टिंग पॉइंट माने स्टार्टिंग पॉइंटर পৰা, स्टार्टिंग पॉइंट से अभी तुम कौन से डायरेक्शन में हो, स्टार्टिंग पॉइंटर পৰা তোমাৰ डायरेक्शन যদি আমি চাব যাও, আমি কেনেকৈ ড্ৰ কৰিম, এইটো আমি ড্ৰ কৰিম ইমাজিনাৰী, তোমাক ড্ৰ কৰি দেখুৱাইছো, কিন্তু মই তো ডাইৰেক্ট কৰিব পাৰিম, এইটো স্টাৰ্টিং পইন্টৰ পৰা ডাইৰেকশ্যন কোনফালে আহি আছে, এইটো সাউথ ওয়েস্ট, মনত পেলোৱা মই যে ড্ৰয়িং কৰিছিলো এইফালে এনেকে, এইটো সাউথ ওয়েস্ট আছিলে ন, এইটো ইয়াৰ পৰা স্টাৰ্টিং পইণ্ট সেট কৰিম, এইটো স্টাৰ্টিং পইণ্ট সেট কৰিলো, মই য'ত আছিলো তাৰ পৰা কোনটো ডাইৰেকশ্যনত আহি আছে, সাউথ ওয়েস্ট, সো ইয়াৰ আনসাৰ কি হ'ব, সাউথ ওয়েস্ট ডাইৰেকশ্যন, বুজি পাইছা? সো এইটো কনসেপ্টটো দিলো, বুজি পাইছা, কনসেপ্টৰ ওপৰত এটা কোৱেশ্চন দিলো, आशा কৰিছো বুজি पाइसा, सोच रहा हूं कि समझ में आया होगा ये क्वेश्चन, तुमको कॉन्सेप्ट भी आगे दिया हूं। और एक क्वेश्चन है यहाँ पे, ये भी सॉल्व करता हूं, देखो और एक क्वेश्चन আনিলো ইয়াত, क्वेश्चन तो ड्र কৰাৰ আগতে আমি আগতে কি চাব লাগিব, ड्र কৰাৰ আগত চোৱা, ইন হুইচ ডাইৰেকশ্যন হি ইজ গোয়িং নাও, কোনটো ডাইৰেকশ্যন হি গৈ আছে, কোনটো ডাইৰেকশ্যনত গৈ আছে, কিন্তু স্টাৰ্টিং পইণ্টৰ কোনো কথা নাই, সো এইটো কোৱেশ্চন আমি ড্ৰ নকৰি সলভ কৰিব পাৰো, ঠিক আছে, কোনটো ডাইৰেকশ্যনত গৈ আছে, তো কিন্তু প্ৰথমতে মই ড্ৰ কৰি তোমালোকক দেখুৱাও, তাৰ পিছত ড্ৰ নকৰি কেনেকৈ সলভ কৰিব পাৰো তাক দেখুৱাও, হ'ব? প্ৰথম ডাইৰেকশ্যন মই দেখুৱাইছো, সলভ ড্ৰ কৰি কেনেকৈ কৰিব লাগে, এ পাৰ্সন ইজ গোয়িং টু ৱেষ্ট ডাইৰেকশ্যন, মানে এটা ষ্টাৰ্টিং পইণ্ট লোৱা, ষ্টাৰ্টিং পইণ্টৰ পৰা পাৰ্সন কোনফালে গৈ আছে, ৱেষ্ট ডাইৰেকশ্যনত, ৱেষ্ট মানে এইফালে, এণ্ড ৱাক 4 কিলোমিটাৰ, এইফালে আহিলে, আহি ইয়াত 4 কিলোমিটাৰ খোজকাঢ়ি আহিলে, দেন টাৰ্নছ ৰাইট, ইয়াৰ পৰা ৰাইট টাৰ্ণ ললে ওপৰৰ ফালে যাব, এণ্ড ৱাক 2 কিলোমিটাৰ, ওপৰ ফালে গৈ 2 কিলোমিটাৰ খোজকাঢ়িলে, দেন টাৰ্নছ লেফ্ট এণ্ড ৱাক 3 কিলোমিটাৰ, ইয়াৰ পৰা আকৌ লেফ্ট টাৰ্ণ ললে এইফালে আহিব, আহিলে কিমান 3 কিলোমিটাৰ হল, এণ্ড ৱাক 3 কিলোমিটাৰ, দেন টাৰ্ণ লেফ্ট ৱাক 4 কিলোমিটাৰ, ইয়াৰ পৰা আকৌ লেফ্ট টাৰ্ণ ললে আকৌ 4 কিলোমিটাৰ, ইয়াত 2 এণ্ড ইয়াত 2, 4 কিলোমিটাৰ, বুজি পাইছা? চোৱা, এ পাৰ্সন গোয়িং টু ৱেষ্ট ডাইৰেকশ্যন মানে পশ্চিমৰ ফালে গ'ল, ৱাক 4 কিলোমিটাৰ, 4 কিলোমিটাৰ খোজকাঢ়িলে, দেন টাৰ্নছ ৰাইট, ইয়াৰ পৰা ৰাইট টাৰ্ণ ললে, ৰাইট টাৰ্ণ লৈ এণ্ড ৱাক 2 কিলোমিটাৰ খোজকাঢ়িলে, দেন টাৰ্নছ লেফ্ট, ইয়াৰ পৰা আকৌ লেফ্ট মানে এইফালে, ৱাক কিমান 3 কিলোমিটাৰ, দেন টাৰ্ণ লেফ্ট, ইয়াৰ পৰা আকৌ লেফ্ট টাৰ্ণ মানে তলৰ ফালে, এণ্ড ৱাক কিমান 4 কিলোমিটাৰ, ইন হুইচ ডাইৰেকশ্যন হি ইজ গোয়িং নাও, which direction he is going now, which direction he is going now, south direction, হৈছে সাউথ ডাইৰেকশ্যন, এটা আমি ড্ৰয়িং কৰি দেখুৱালো সাউথ ডাইৰেকশ্যন, এটা ড্ৰয়িং নকৰি, যেহেতু ইয়াত আমাক ষ্টাৰ্টিং পইণ্টৰ একো কথা উল্লেখ নাই, সো আমি ড্ৰয়িং নকৰি কেনেকৈ সলভ কৰিব পাৰিম, বিনা ড্ৰয়িং কিয়ে कैसे सॉल्व करूंगा, ए पर्सन इज गोइंग टू वेस्ट डायरेक्शन, मतलब আমি কেনেকৈ কৰিম, এটা ৱেষ্ট ডাইৰেকশ্যনত গৈ আছে ন, ৱেষ্ট ধৰি ললো, লিখিব লাগিব ৱেষ্ট, তাৰ পিছত কি কৰিলে, ৱেষ্ট ডাইৰেকশ্যন
and walk 4 kilometer then turns right কি পাইলো এটা রাইট পালো কমা and walk 2 kilometer then turn left আৰু এটা কি পালো লেফট পালো and walk 3 kilometer then turns left আকৌ এটা কি পালো লেফট পালো হল লেফট পালো মানে এটা রাইট আৰু দুটা কিমান পালো লেফট পালো সবা রাইট এটা west direction walk 4 kilometers turns right and walk 2 then turns left and 3 kilometers turns left মানে right দুটা left এতিয়া কি হ'ব ইয়াত right and এটা left cancel কৰিবা বাকি থাকিব কি left right and left cancel কৰাৰ পিছত বাকি থাকিল কিমান left এটা westৰ পৰা left turn ললে কি direction পাম চাবা east west north and south westৰ পৰা আমাৰ ফেস হৈ আছে westৰ পৰা যদি ফেস তাৰপৰা যদি left turn কোনফালে এফালে left নহয় জানো westৰ পৰা left turn লওয়াৰ লগে লগে আমি কি পালো south that means আমাৰ answerটো কি হ'ব south হল নহয় বুজি পাইছা সো ইয়াৰ ৰিলেটেড আৰু এটা কনসেপ্ট মই দিও এফালে চাবা east west north and south যেনেকে মই দেখালো ধৰা এটা মানুহ ইষ্টৰ ফালে জাৰ্নি স্টাৰ্ট কৰিলে ইয়াৰ পৰা প্ৰথমতে গ'ল ৰাইট এণ্ড লেফট হল ৰাইট এণ্ড লেফট এটা কাটি গ'ল ইষ্টৰ পৰা বাকি থাকিল কি লেফট দ্যাট মিন্স ইষ্টৰ পৰা ইষ্টত ফেস লেফট মানে এফালে নহয় জানো লেফট ফেস কৰিলে তো লেফট কি হ'ব নর্থ বুজি পাইছা তেনেকে যদি ধৰা ইষ্ট আছে এটা লেফট গোল কিমান পালো আমি নর্থ তেনেকে যদি ইষ্টত তুমি আসা আর যদি দুটা লেফট পাও কি হ'ব এটা লেফটত নর্থ আর এটা লেফটত কি আহিব ওয়েস্ট হয় না নহয় তো মানে একদম অপোজিট দুটা লেফট মানে একদম অপোজিট বুজি পাইছা ঠিক তেনেকে তুমি ইষ্টত আসা পালা তিনটা লেফট ইয়াৰ পৰা এটা লেফট পালা এনে কাটি গুটি ইয়াত আৰু এটা লেফট পালা এগেইন আৰু এটা লেফট পালা তিনটা লেফট পালে আলটিমেট কি হ'ব তুমি কোন ফালে ফেস কৰিবা সাউথৰ ফালে তিনটা লেফট পালে তুমি সাউথৰ ফালে ফেস কৰিছা হয়নে নহয় আৰু তিনটা লেফট মানে ইকুৱেল টু কি হৈছে চোৱা তিনটা লেফট মানে তুমি ইষ্টত আছিলা ইষ্টৰ পৰা তিনটা লেফট গৈছা তিনটা লেফট যোৱাৰ পিছত সাউথ পালা তো তিনটা লেফট ইজ ইকুইভ্যালেন্ট টু কি এটা রাইট হয়নে নহয় তিনটা লেফট ইজ ইকুইভ্যালেন্ট টু কি এটা রাইট ওয়ান রাইট বুজি পাইছা বস্তুটো ধৰিব পাৰিছানে ধৰিব পাৰা না যদি আৰু এটা বুজাই দিও আউকো ফিগার ললো ইষ্ট ওয়েস্ট নর্থ এন্ড সাউথ ধৰি লোৱা তুমি এতিয়া নৰ্থত আছা মানে আমি নৰ্থ আগৰ কোৱেশ্চনটো যেনেকৈ সলভ কৰিছিল নৰ্থৰ পৰা তুমি ধৰা ৰাইটত গৈছিলা এটা ৰাইট এগেইন লেফট তেতিয়া কোনটো ডাইৰেকশনে তুমি ফেস কৰিবা ৰাইট এন্ড লেফট কাটিলা নৰ্থৰ পৰা দেই ইয়াত নৰ্থৰ পৰা তুমি নৰ্থত ফেস কৰি আছিলা রাইট এন্ড লেফট কাটিলা থাকিল কিমান লেফট এটা সিঙ্গল লেফট মানে নৰ্থৰ পৰা এটা সিঙ্গল লেফট গলে কোন ফালে যাবা নৰ্থৰ পৰা সিঙ্গল লেফট ওয়েস্টত মানে তুমি এটা কোনটো ডাইরেকশনত আছা ওয়েস্ট যদি এটা লেফট থাকে ঘুৰাই দিয়ে নৰ্থৰ পৰা ঠিক তেনেকে নৰ্থৰ পৰা যদি দুটা লেফট হৈ যায় দুটা লেফট হলে নৰ্থৰ পৰা দুটা লেফট এটা লেফট ইয়াত দুটা লেফট মানে কি সাউথ নৰ্থৰ পৰা দুটা লেফট হলে ইকুইভ্যালেন্ট টু কি হ'ব সাউথ দ্যাট মিন্স দুটা লেফট মানে তার অপোজিট ডাইরেকশন কমপ্লিট অপোজিট ডাইরেকশন ঠিক নৰ্থৰ পৰা যদি আমাৰ কয় তিনটা লেফট এক দুই তিনটা লেফট গলো আমি তিনটা লেফট হলে মানে এটা লেফট আকৌ দুটা লেফট আকৌ এটা তিনটা লেফট মানে ইকুইভ্যালেন্ট টু কি এটা রাইট তিনটা লেফটৰ আহিলে ইষ্টত পাম নহয় জানো তেনেকে এটা রাইট আহিলে আমি ক'ত পাম ইষ্টতহে পাম বুজি পাইছা নহয় কি কথাটো কি হৈ আছে যিকোনো ডাইরেকশনৰ পৰা যদি আমি এতিয়া যাও ধৰি লোৱা সাউথ
সাউথ আছা তুমি এতিয়া সাউথ ধৰি লোৱা আমি সাউথ পইণ্টত আছো সাউথ পইণ্টৰ পৰা এটা ৰাইট দুটা ৰাইট ধৰা এনে ধৰিলো লেফট তো ৰাইট এণ্ড লেফট কাটিলো থাকিল কিমান এটা ৰাইট তো সাউথ আছা সাউথৰ পৰা সাউথ ফেচ কৰি আছা ন তুমি এতিয়া তলৰ ফালে ফেচ কৰি আছা সাউথ তলৰ ফালে ফেচ কৰি আছা মানে তোমাৰ ৰাইট কোনফালে এইফালে এটা ৰাইট বাছিলে মানে তুমি ৰাইট ফালে যেতিয়া যাবা সাউথৰ পৰা ৰাইটত যাবা মানে কি হ'ব ওয়েস্ট বুজি পাইছা কথাটো আকৌ দিওঁ আৰু এবাৰ এইটো সাউথ নৰ্থ ইষ্ট এণ্ড ওয়েস্ট তুমি আছা সাউথ ডাইৰেকশন ধৰি লোৱা সাউথ ডাইৰেকশনত আছা সাউথৰ পৰা ৰাইট লেফট এতিয়া ৰাইট এণ্ড লেফট কাটিলে থাকিল কিমান ৰাইট মানে ৰাইট টাৰ্ণ ল'বা সাউথৰ পৰা এইফালে ফেচ মানে ৰাইট টাৰ্ণ এইটো সাইডত সাউথৰ পৰা ৰাইট টাৰ্ণ যদি যাবা মানে এইটো সাইডত যাব লাগিব তোমাৰ ফেচ কনফিউজ নহবা ফেচ তোমাৰ এইটো সাইডত দেই তুমি স্পাইডাৰম্যান তোমাৰ চকু এফালে তোমাৰ মুখ এফালে তোমাৰ ফেচ এফালে এটা ৰাইট যাবা মানে কি হ'ল এফালে ওয়েস্টত যাবা বুজি পাইছা ঠিক এই কোৱেশ্চনটো যে আমি সলভ কৰি আছিলো ইয়াত in which direction is from starting point এইটো নহয় নেকি এইটো হয় এইটো যদি আমি ড্ৰয়িং কৰিছিলো ড্ৰয়িং কৰাৰ পিছত এনেকে সলভ কৰিলো এটা ড্ৰয়িং নকৰি আমি কেনেকে সলভ কৰিম যেহেতু ইয়াক আমাক স্টাৰ্টিং পইণ্ট দিয়া নাই ড্ৰয়িং নকৰি কেনেকে সলভ কৰিম ড্ৰয়িং নকৰি সলভ কৰিম চাবা যে a person is going to west direction and walk west direction গৈ আছিলা কৈ দিছে west direction গৈ আছিলা west direction पे जा रहे थे and walk 4 kilometer turns right एक बार right turn लिया and walk 2 kilometer then turns left एक बार left turn लिया and 3 kilometer then turn left और एक बार left turn लिया और तो कुछ नहीं है ना আৰু একো নাই আৰু ডিসটেন্স আমাৰ নালাগে কাৰণ কোনটো ডাইৰেকশনে খুদিছে সো ওয়েস্টৰ পৰা স্টাৰ্ট কৰিছিলো ৰাইট এণ্ড লেফট কাটি গ'ল এইটো চাবা ইষ্ট এণ্ড ওয়েস্ট নৰ্থ এণ্ড সাউথ ৰাইট এণ্ড লেফট কাটি গ'ল থাকি গ'ল কি এটা লেফট ওয়েস্ট আমি ওয়েস্টৰ ফালে আছিলো ওয়েস্ট এইটো নহয় জানো ওয়েস্টৰ ফালে এইটো ৰাইট এইটো লেফট ওয়েস্টৰ ফালে যদি লেফট আহিলো এটা লেফট আহা মানে সাউথ বুজি পাইছা নহয় হৈছে সো আজিৰ ভিডিও ইয়াত সামৰিছো নেক্সট ভিডিওত আহিম নেক্সট কনসেপ্ট লৈ আৰু কোৱেশ্চনছ লৈ ভিডিওটো ভাল লাগিলে কিবা বুজি পালে শেয়াৰ কৰিবা বুজি নেপালেও শেয়াৰ কৰিবা লাইক কৰিবা কিবা কমেন্ট কৰিবা হল নহয় ভালে থাকা সুস্থ থাকা নেক্সট ভিডিও লৈ আহিম মোৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব টেলিগ্ৰাম জয়েন কৰিবা তাত কোৱেশ্চনছ পেপাৰ আৰু এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্চন আছে পিডিএফ দিম যিবোৰ কোৱেশ্চন মই সলভ কৰি আছো এইবোৰ পিডিএফ মই তাত শেয়াৰ কৰি দিম সলভ কৰিবলৈ হ'ব ঠিক আছে ৰাখিছো